ৰাছিয়াৰ মাজত দ্বিপাক্ষিক কৌশলগত সম্পৰ্ক এক বিশেষ মাত্ৰা বহন কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য। আজি মস্কোৰ ৰেড স্কোৱেৰত ৭৫ সংখ্যক বিজয় পেৰেডত সেনাৰ মাৰ্চ পাষ্ট। লাডাখ ভ্ৰমণৰত সেনাপ্ৰধান জেনেৰেল মনোজ নাৰাৱানৰ সেনাবাহিনীক সম্পূৰ্ণ নিষ্ঠা সহকাৰে দেশৰ ভূমি ৰক্ষাৰ হকে সেৱা আগবঢ়াবলৈ আহ্বান। আৰু অসমত কোভিড আক্ৰান্তৰ সংখ্যা ৬,০০০ অতিক্ৰম। সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটীৰ ১১টা ৱাৰ্ডত কালি নিশা ৯ বজাৰ পৰা ১৪ দিনলৈ সম্পূৰ্ণ লকডাউন ঘোষণা। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ভনিতা। এতিয়া বিতং বাতৰি। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক কৌশলগত সম্পৰ্কই এক বিশেষ মাত্ৰা বহন কৰিছে। তেওঁ কয় যে ৰাছিয়াই দুয়োখন দেশৰ মাজত থকা সামৰিক সহযোগিতাৰ চুক্তি বাহাল ৰখাৰ লগতে এই সম্পৰ্ক আগুৱাই নিয়াৰ বাবেও আশ্বাস দিছে। কালি মস্কোত ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী ইউৰি বৰিছভৰ সৈতে হোৱা এখন বৈঠকৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু চীনৰ মাজত থকা সামৰিক সহযোগিতাৰ পুনৰ পৰ্যালোচনা কৰা হৈছে আৰু ইয়াক আগুৱাই নিয়াৰ বিষয় সম্পৰ্কেও আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে ৩দিনীয়া ভ্ৰমণসূচীৰে ৭৫ সংখ্যক বিজয় পেৰেডত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মস্কোত উপস্থিত হৈছে। বিজয় পেৰেডৰ অংশ হিচাপে আজি ভাৰতীয় সেনাবাহিনীৰ এটা গোটে মাৰ্চ পাষ্ট কৰি মস্কোৰ ৰেড স্কোৱেৰলৈ যাব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ শেষৰ ফালে ভাৰত ভ্ৰমণৰ বাবে জনোৱা আমন্ত্ৰণে দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক দৃঢ় কৰিব বুলিও আশা প্ৰকাশ কৰে। এই ভ্ৰমণকালত ভাৰতীয় দূতাবাসত থকা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিটো তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেনাপ্ৰধান জেনেৰেল মনোজ নাৰাৱানে দুদিনীয়া কাৰ্যসূচীৰে কালি লাডাখত উপস্থিত হয়। লেহত উপস্থিত হোৱাৰ পাছতে সেনাপ্ৰধানগৰাকীয়ে লেফটেনেণ্ট জেনেৰেল YK যোশী, GOC নৰ্ডাৰ্ণ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিং আৰু ফায়াৰ এণ্ড ফিউৰি কৰৰ GOC গৰাকীৰ সৈতে হাস্পতাললৈ গৈ অলপতে সীমান্তৰ সংঘৰ্ষত আহত হোৱা সেনা জোৱানসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ সেনাবাহিনীৰ সদস্যসকলক সম্পূৰ্ণ নিষ্ঠা সহকাৰে দেশ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায়। সেনাপ্ৰধানগৰাকীয়ে লাডাখৰ ভাৰত চীন সীমান্তত অলপতে হোৱা সংঘৰ্ষৰ ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিৰো পৰ্যালোচনা কৰাৰ লগতে সীমান্তৱৰ্তী এলেকাসমূহ ভ্ৰমণ কৰি সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰে। আনহাতে ভাৰত আৰু চীনে পূব লাডাখ খণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ পাৰস্পৰিক ঐক্যমতত উপনীত হৈছে। মলডোত দুয়োখন দেশৰ মাজত সোমবাৰে অনুষ্ঠিত হোৱা কোৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাত দেশ দুখনে সকলো বিবদমান অঞ্চলৰ পৰা আঁতৰি থকাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। মলডোত হোৱা দুয়োখন দেশৰ মাজৰ এই আলোচনা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছিল আৰু পূব লাডাখ খণ্ডৰ পৰা উত্তেজনাময় পৰিস্থিতিৰ অৱসান ঘটোৱাৰ বাবে দুয়োখন দেশে এক সিদ্ধান্তত উপনীত হয়। আন্তঃৰাষ্ট্ৰীয় আইনলৈ সন্মান প্ৰদৰ্শন আৰু ন্যায্য অংশীদাৰৰ স্বাৰ্থ আদিয়ে দীৰ্ঘস্থায়ী পৃথিৱী এখন গঢ়ি তুলিব পাৰে বুলি ভাৰতে প্ৰকাশ কৰিছে। ৰাছিয়া, ভাৰত আৰু চীনৰ মাজত ত্ৰিদেশীয় বৈদেশিক মন্ত্ৰীসকলৰ এখন ভাৰ্চুৱেল সন্মিলনত কালি ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আমাৰ বিশ্বাস আৰু সময় সম্পৰীক্ষাৰ নীতিৰ কথাকে এই বিশেষ বৈঠকখনে দোহাৰে। বিশ্ব সমুদায়ৰ নীতিক গঢ় দিয়াত ৰাছিয়া, ভাৰত আৰু চীনৰ দৰে দেশসমূহে সক্ৰিয় ভূমিকা পালন কৰি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। The leading voices of the world must be exemplars in every way, respecting international law, recognizing the legitimate interests of partners, supporting multilateralism, and promoting common good are the only way to build a durable world order. When victors met to fashion the ensuing global order, the political circumstances of that era did not give India due recognition. This historical injustice has stood uncorrected over the last 75 years, even as the world has changed. ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে সফলতাৰ দিশত আগুৱাই যোৱাৰ লগতে ভাৰতক এখন শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যিক বিজেপিয়ে গুৱাহাটীৰ কলাক্ষেত্ৰৰ পৰা অসম জনসম্বোধন নামেৰে আয়োজন কৰা এক ভাৰ্চুৱেল ৰেলীত নাড্ডাই এইদৰে কয়। কালি বিয়লি আয়োজন কৰা এই সমাৱেশত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চৰকাৰে দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা পালন কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱে এই সমাৱেশত অংশগ্ৰহণ কৰে। এই ৰেলীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ কুইনুজা, পল্লৱ লোচন দাস, দিলীপ শইকীয়া, ফণীন্দ্ৰনাথ শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীকে ধৰি অন্যান্য নেতাকৰ্মী উপস্থিত আছিল। প্ৰধানমন্ত্ৰী সৎ নিষ্ঠাবান কৰ্ম উদ্যোগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
370 অনুচ্ছেদ বাতিল কৰি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱনৰ সপোন পূৰণ কৰি এক বিধান, এক নিশান আৰু এক প্ৰধান এই কথা বাস্তৱায়িত কৰি ভাৰতবৰ্ষৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ শক্তি বৃদ্ধি কৰি প্ৰতিজন ভাৰতীয়ই অসমত কালিৰ দিনটোত নতুনকৈ 203 জন লোক কৰোনাত আক্ৰান্ত হৈছে। ইয়াকে লৈ ৰাজ্যখনত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা 6056 জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট যোগে জনোৱা মতে আক্ৰান্তসকলৰ ভিতৰত 3762 গৰাকী লোক চিকিৎসাৰ পাছত আৰোগ্য হৈছে আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হৈছে। বৰ্তমান ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 2282 গৰাকী আৰু তেওঁলোকে বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে ৰাজ্যখনত 9 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। গুৱাহাটীত ভ্ৰমণ বৃত্তান্ত নথকাকৈয়ে কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে কালি নিশা 9 বজাৰ পৰা মহানগৰীৰ 11টা ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। কালি এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে এই লকডাউন পৰৱৰ্তী 14 দিনৰ বাবে বলবৎ থাকিব। তেওঁ কয় যে এই ৱাৰ্ড কেইটা হৈছে 2, 3, 4, 5, 6, 7, 8, 9, 10, 15 আৰু 16। উপায়ুক্তগৰাকীয়ে আৰু কয় যে এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খোলা থাকিব। আজিৰে পৰা মহানগৰীৰ 31টা কোভিড স্ক্ৰিনিং কেন্দ্ৰত নমুনা পৰীক্ষা আৰম্ভ কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। The rise in the cases are seen in certain pockets. এই pockets কেইটা আমি ইতিমধ্যে আইডেন্টিফাই কৰিছো। যোৱা কেইদিনমান ধৰি আমাৰ গুৱাহাটীত কামৰূপ মহানগৰত যথেষ্ট পৰিমাণত আমাৰ কোভিড কেছেছ বাঢ়িছে। মানে যিটো হাৰত বাঢ়িছে সেইটো চিন্তনীয় বিষয় হৈ গৈছে। আৰু আমি যেতিয়া গোটেই কথাখিনি চাই পেলাই হালি জালি যেতিয়া চালোঁ তেতিয়া দেখিছোঁ যে কিছু কিছু অঞ্চলত এইটো ৰাইজটো বেছি। তাৰমানে সেই অঞ্চলবিলাকত আপোনাৰ কোভিডৰ যিটো বিয়পা যিটো হাৰ আছে, যিটো ৰেট আছে সেইটো বহুত বেছি। সেইকাৰণে আমি চিন্তা কৰি পেলাই আমি আলোচনা কৰি মেলি এইটো ডিচাইড কৰিলোঁ যে আমি প্ৰপ'জ কৰিলোঁ যে আমি এইটো অঞ্চলত আমি লকডাউন ঘোষণা কৰিব লাগিব। কাৰণ যেতিয়ালৈকে আমি মানুহৰ সমাগম, যেতিয়ালৈকে মানুহৰ অহা যোৱাটো আমি বন্ধ নকৰোঁ, যেতিয়ালৈকে আমি ছ'চিয়েল ডিষ্টেঞ্চিং ইন প্ৰপাৰ চেঞ্চ আমি যদি ইম্প'জ নকৰোঁ তেতিয়াহ'লে এই ট্ৰান্সমিশ্যনটো হৈ থাকিব। আৰু যদি আমি ট্ৰান্সমিশ্যনটো ৰখাব লাগে, যদি আমি কাৰ্ভ কৰিব লাগে, কাৰ্ভ যদি কৰিবলগীয়া হয় তেতিয়াহ'লে আমি থ্ৰু কণ্টেইনমেণ্ট আমি কৰিব নোৱাৰোঁ বুলি ভবাৰ কাৰণে আমি লকডাউন ইম্প'জ কৰাৰ কাৰণে। দেশত এদিনতে কৰোনা ভাইৰাছত 14933 জন লোক আক্ৰান্ত হোৱাৰ ফলত মুঠ সংক্ৰমিত লোকৰ সংখ্যা 4,56,115 হৈছেগৈ। এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 14,483 জন। এতিয়ালৈকে 2,58,574 জন লোকে আৰোগ্য লাভ কৰিছে। কালি দিনটোত দেশত 10,994 জন কোভিড-19 ৰোগী আৰোগ্য লাভ কৰাৰ ফলত আৰোগ্যৰ হাৰ হৈছে 56.38%। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰে যে কালিলৈকে দেশৰ বিভিন্ন পৰীক্ষাগাৰত 1,87,233টা কৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াকে লৈ এতিয়ালৈকে সমগ্ৰ দেশতে 71,37,716টা নমুনা পৰীক্ষা কৰা হৈছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 4খন জিলা ক্ৰমে ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ 7টা ৰাজহ চক্ৰৰ 99খন গাঁৱৰ 36,700ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত এলেকাসমূহত 37টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে আৰু এনে শিবিৰত 1071 গৰাকী বানাক্ৰান্ত লোকে আশ্ৰয় লৈ আছে। এটা চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে সাম্প্ৰতিক বানত জিলাকেইখনৰ 4,329 হেক্টৰ ভূমিৰ কৃষি শস্য বিনষ্ট হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে ধেমাজি জিলাত সোৱণশিৰি, জীয়াঢল আৰু গাই নদীৰ জলস্তৰ বৃদ্ধি পাই আছে আৰু বাঢ়নি পানীয়ে ন অঞ্চল প্লাবিত কৰিছে। আনহাতে গেৰুকামুখৰ সোৱণশিৰি নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গেৰুকামুখত 2000 মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ওপৰেদি তীব্ৰ গতিত পানী বাগৰি আছে। উল্লেখযোগ্য যে যোৱা কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত অব্যাহত থকা বৰষুণৰ বাবে বান্ধৰ সমীপৰ পাহাৰৰ গাৰদুৱাল আৰু পকী পথৰ এটা অংশ খহি পৰিছে। ইফালে জোনাইৰ বেৰা চাপৰি আৰু কবু চাপৰি অঞ্চলৰ 10,000 লোকৰ বাসস্থান আৰু 50খন গাঁও চিয়াং নদীৰ প্ৰবল বানত বুৰ গৈছে। তিনিচুকীয়া জিলাৰ বাঘজানৰ 5 নম্বৰ তৈলখাদৰ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত যান বাহন আৰু জনসাধাৰণৰ আহযাহৰ সুবিধাৰ বাবে ভাৰতীয় সেনাই এখন কম্পজিট ব্ৰিজ নিৰ্মাণ কৰি উলিয়াইছে। অঞ্চলটোত হৈ থকা প্ৰবল বৰষুণ আৰু অতি কঠিন পৰিৱেশকো নেওচি মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে এই দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছে। সেনাবাহিনীৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে এই দলংখন তেল পৰিবাহী পাইপসহ গধুৰ যান বাহনৰ লগতে অগ্নি নিৰ্বাপনৰ সা সৰঞ্জাম কঢ়িওৱাৰ বাবে সক্ষম কৰি তোলা হ'ব।
দেশৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ দ্বাৰা পৰিচালিত কোভিড-19 হাস্পতাললৈ ভাৰতত নিৰ্মিত 50,000 ভেণ্টিলেটৰ যোগান ধৰাৰ বাবে প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ড ন্যাসে 2,000 কোটি টকা ধাৰ্য কৰিছে। তদুপৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে প্ৰায় 1,000 কোটি টকাও ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে দেশত এতিয়ালৈকে 2,923টা ভেণ্টিলেটৰ প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰে 1,340টা ভেণ্টিলেটৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ যোগান ধৰা হৈছে। কোভিড-19 সংক্ৰমণৰ ফলত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত 2 কোটি গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকে 4,957 কোটি টকাৰ নগদ সাহায্য লাভ কৰিছে। 1.75 কোটি টকাৰ লেনদেন শ্ৰমিকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে কৰা হৈছে বুলি শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ এটা বিবৃতিত প্ৰকাশ পাইছে। লকডাউনৰ সময়ছোৱাত প্ৰতিজন শ্ৰমিকলৈ 1,000 টকাৰ পৰা 6,000 টকাকৈ নগদ ধন দিয়াৰ উপৰিও কিছুমান ৰাজ্যই এই শ্ৰমিকসকললৈ খাদ্য আৰু ৰেচনৰো যোগান ধৰিছে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহে ইমাৰ্জেন্সি ক্ৰেডিট লাইন গেৰাণ্টি আঁচনিৰ অধীনত এতিয়ালৈকে 79,000 কোটি টকাৰ ঋণ মঞ্জুৰ কৰিছে। ইয়াৰে 35,000 কোটি টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। এই আঁচনিৰ অধীনত ঋণ প্ৰদান কৰা প্ৰধান বেংকবোৰ হৈছে ভাৰতীয় ষ্টেট বেংক, HDFC বেংক, বেংক অৱ বৰোদা, পঞ্জাৱ নেচনেল বেংক আৰু কানাড়া বেংক বুলি বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ফলত 19 লাখ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু অন্যান্য ব্যৱসায়ীসকলক লকডাউনৰ পিছত তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰিবলৈ সহায় কৰিব বুলি মন্ত্ৰণালয়ে আশা প্ৰকাশ কৰিছে। কোভিড-19 সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই বছৰ হজৰ কাৰণে ভাৰতৰ পৰা ছৌদি আৰৱলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক যাবলৈ দিয়া নহ'ব। এই ক্ষেত্ৰত সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে কালি কয় যে ছৌদি আৰৱৰ হজ আৰু উমৰাহ বিভাগৰ মন্ত্ৰী ডক্টৰ মহম্মদ সালেহ বিন তাহেৰ বেণ্টেনৰ পৰা লাভ কৰা এটা টেলিফোন বাৰ্তাত এই বছৰ ভাৰতৰ পৰা হজৰ কাৰণে হজযাত্ৰী নপঠিয়াবলৈ কৰা অনুৰোধ মৰ্মে এই সিদ্ধান্ত লোৱা হয়। অসমৰ লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক পণ্ডিত চাও লোকেশ্বৰ গগৈৰ কালি নগাঁও জিলাৰ ৰহাৰ নিজা বাসভৱনত মৃত্যু হয়। বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা গগৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল 88 বছৰ। উত্তৰ পূব সীমান্ত ৰেলৱে কোভিড চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে 315টা কোভিড কেয়াৰ ডবা নিৰ্মাণ কৰি উলিয়াইছে। এই ডবাকেইটাত চিকিৎসাৰ বাবে সকলো সা সুবিধা সুসজ্জিত কৰি তোলা হৈছে। ৰেলৱেৰ এখন বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে ৰাজ্য চৰকাৰসমূহৰ প্ৰয়োজনৰ অনুৰোধ মৰ্মে এই ডবাসমূহ চিকিৎসা সেৱাৰ বাবে মুকলি কৰা হ'ব। উল্লেখযোগ্য যে সমগ্ৰ দেশতে ভাৰতীয় ৰেলৱে 5,231টা এনে কোভিড কেয়াৰ ডবা প্ৰস্তুত কৰি উলিয়াইছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস কালি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। পৰিষদৰ সভাগৃহত আয়োজিত এটা অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিভিন্ন বিভাগে লাভ কৰা সাফল্য সম্বলিত এখন স্মৰণিকা প্ৰকাশ কৰে। এই অনুষ্ঠানত সাংসদ বীৰেন সিং বে আৰু অন্যান্য পৰিষদীয় সদস্যসকলেও অংশগ্ৰহণ কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক কৌশলগত সম্পৰ্ক এক বিশেষ মাত্ৰা বহন কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য। আজি মস্কোৰ ৰেড স্কোৱেৰত 75 সংখ্যক বিজয় পেৰেডত সেনাৰ মাৰ্চ পাষ্ট। লাডাখ ভ্ৰমণৰত সেনাপ্ৰধান জেনেৰেল মনোজ নাৰাৱানৰ সেনাবাহিনীক সম্পূৰ্ণ নিষ্ঠা সহকাৰে দেশৰ ভূমি ৰক্ষাৰ হকে সেৱা আগবঢ়াবলৈ আহ্বান। আৰু অসমত কোভিড আক্ৰান্তৰ সংখ্যা 6,000 অতিক্ৰম। সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটীৰ 11টা ৱাৰ্ডত কালি নিশা 9 বজাৰ পৰা 14 দিনলৈ সম্পূৰ্ণ লকডাউন ঘোষণা। আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।